আজি এটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিম যেটো আমচু হোজাই জিলা সমিতিয়ে প্ৰতিবাৰে আমি মানে উপস্থাপন কৰি আইছো চাওক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত প্ৰতিবাৰে যি ধৰণে অনিয়ম সংগঠিত হয় ছাত্ৰ ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হয় বহু ছাত্ৰ ছাত্ৰী স্কুল ড্ৰপ আউট হয় কলেজ ড্ৰপ আউট হয় এই লৈ আমি বিভিন্ন সময় প্ৰতি বছৰেই আমি প্ৰশাসনৰ বা চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰিছিলোঁ কিন্তু চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই এইবাৰো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত মানে পৰীক্ষাৰ ফলাফল হোৱাৰ পিছত বহু ছাত্ৰ ছাত্ৰীয়ে তেখেতসকলৰ নামভৰ্তি সুনিশ্চিত কৰিব পৰা নাই যোৱা 19 তাৰিখত দেখা গৈছে যে বহু ছাত্ৰ ছাত্ৰীয়ে স্পট এডমিশ্যনতো তেখেতসকলৰ নামভৰ্তি সুনিশ্চিত হোৱা নাই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী 60ৰ পৰা আৰম্ভ কৰি 80% লৈকে আপ টু 80% লৈকে নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী শিক্ষানুষ্ঠানত তেখেতসকলে নামভৰ্তি সুনিশ্চিত কৰিব পৰা নাই আমি প্ৰতিবাৰে দাবী জনাই আছোঁ যে হোজাই জিলাত মাত্ৰ আপোনাৰ বিজ্ঞান শাখাৰ মাত্ৰ দুটা মানে শিক্ষানুষ্ঠান আছে এটা হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি আৰু এটা হ'ল লামডিং আৰু কমাৰ্চৰ ক্ষেত্ৰত আছে মাত্ৰ হোজাই লংকা আৰু লামডিং বাকি সকলো মানে মানে এৰিয়াত কোনো ধৰণৰ এই তিনিটা ষ্ট্ৰীম থকা মানে শিক্ষানুষ্ঠান নাই যেহেতুকে ইতিমধ্যে মানে হোজাই কলেজখন ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিলৈ উন্নতি কৰা হৈছে এই ক্ষেত্ৰত দেখা যায় যে সমগ্ৰ জিলা হোজাই জিলাৰ লগতে অন্যান্য জিলাৰ ছাত্ৰ ছাত্ৰীসকলো হোজাই RTG মানে যেহেতুকে এখন ইউনিভাৰ্চিটি তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ কাৰণে আবেদন কৰে কিন্তু আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰী যিসকল আছে বিশেষকৈ ছাত্ৰীসকলৰ কথা কৈ আছোঁ সেই ছাত্ৰ ছাত্ৰী মানে ছাত্ৰীসকলে নামভৰ্তি সুনিশ্চিত কৰিব পৰা নাই আজি চৰকাৰে এফালে কৈ আছে যে আপোনাৰ হেৰি এই মানে ব্যক্তিগত বিদ্যালয়সমূহক মানে মানে প্ৰোৎসাহিত কৰা তেখেতসকলে বন্ধ কৰিব আৰু চৰকাৰী বিদ্যালয়সমূহক যাতে মানে ছাত্ৰ ছাত্ৰী শিক্ষাৰ মানে সুনিশ্চিত কৰিব পাৰে তাৰ মানে লক্ষ্য কৰিব কিন্তু চৰকাৰীৰ যিটো মানে কোনো ধৰণৰ মনোযোগ নাই এই ক্ষেত্ৰত যে চৰকাৰী শিক্ষানুষ্ঠানৰ উন্নতি কৰিব লাগে সেই ক্ষেত্ৰত দেখা গৈছে যে মানে চৰকাৰ সম্পূৰ্ণৰূপে উদাসীন আৰু ইয়াৰ বাবে অসমৰ শিক্ষা বিভাগ সম্পূৰ্ণৰূপে জগৰীয়া আজিলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাল চৰকাৰেও হোজাই জিলাৰ শিক্ষাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা তেখেতসকলৰ বুজ লোৱাৰ আজিলৈকে আহৰি হোৱা নাই প্ৰতিবাৰে আমি মেমৰেণ্ডাম ছাবমিট কৰোঁ স্মাৰক পত্ৰ ছাবমিট কৰোঁ মানে বিষয়াসকলৰ দুৱাৰে দুৱাৰে আমি দৌৰোঁ ইয়াৰ পিছতো দেখা যায় যে চৰকাৰে শিক্ষা বিভাগে কোনো ধৰণৰ এই সমস্যাটো সমাধান কৰাৰ বাবে তেখেতসকলে গুৰুত্ব দিয়া নাই ইতিমধ্যে দেখা গৈছে যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে কোনোবা এখন নিৰ্বাচনী সভাত কৈছে যে অসমৰ শিক্ষা ব্যৱস্থাক তেখেতে উদাহৰণ দি কৈছে যে এক জাগৰণ সৃষ্টি হৈছে কিন্তু আমি মিডিয়া ৰিপৰ্টত দেখা পাইছোঁ যে অসমৰ মানে শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান তলৰ ফালে মানে তলৰ মানে একেবাৰে শেষৰ 2 নম্বৰ স্থানত মানে আমি পিছফালৰ পৰা আগবাঢ়ি আছোঁ এনে ক্ষেত্ৰত যে অসমৰ মানে ভাৰতৰ মাননীয় মানে প্ৰধানমন্ত্ৰী মহোদয়কো মিছলিড কৰা হৈছে বুলি মই মানে অনুভৱ কৰোঁ যি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী ভাষণত কৈ আছে যে অসমৰ শিক্ষা ব্যৱস্থাত জাগৰণ সৃষ্টি হৈছে তেনে সময়ত ৰিপৰ্ট পাব্লিছ হৈছে যে তলৰ পৰা আমি 2 নম্বৰত আছোঁ গতিকে এইটো সম্পূৰ্ণৰূপে মানে নিৰ্লজ্জজনক মানে লজ্জাজনক ঘটনা আৰু এই লৈ অসমৰ শিক্ষিত সমাজে মানে ব্যাপক প্ৰতিক্ৰিয়া দিয়া সৃষ্টি হৈছে গতিকে এই মুহূৰ্তত আমি এই প্ৰেছ মানে সংবাদমেলৰ জৰিয়তে আপোনালোকক দাবী জনাওঁ যে হোজাই জিলাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰিব লাগিলে মৰ্ণিং শ্বিফ্ট আৰম্ভ কৰি হ'লেও নামভৰ্তি সুনিশ্চিত কৰিব লাগে ইয়াত দেখা গৈছে যে ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিত 1 মেজৰ 1 মাইনৰ আৰু 2 মাইনৰৰ যিটো স্কিম আছিল তেখেতসকলে অনলি 1 মেজৰ 1 মাইনৰ স্কিমটো তেখেতসকলে গ্ৰহণ কৰিছে 2 মাইনৰটো তেখেতসকলে গ্ৰহণ কৰা নাই আৰু RTUৰ যিটো বৈষম্যমূলক বিশেষকৈ শিক্ষাৰ এডুকেশ্যনেল মানে ৰেজিষ্টাৰ যিজন আছে মানে একাডেমিক ৰেজিষ্টাৰজনৰ মানে বৈষম্যমূলক যি মানে আচৰণ সেইটো বহু ছাত্ৰ ছাত্ৰীয়ে আমাক অভিযোগ কৰিছে 80% নম্বৰ থকালৈকে মানে পোৱা ছাত্ৰ ছাত্ৰীও নামভৰ্তি পৰা 60% এতিয়া ছায়েন্সৰ ষ্টুডেণ্টে হোজাইৰ ষ্টুডেণ্টে গৈ লামডিং অধ্যয়ন কৰাটো 30 কিলোমিটাৰ 60 কিলোমিটাৰ তেখেতসকলে মানে অতিক্ৰম কৰি তেখেতসকলে নাম মানে অধ্যয়ন কৰাটো অসম্ভৱ আৰু ইয়াৰ পৰা গৈ যে লামডিঙৰ ছাত্ৰ ছাত্ৰীসকলে ক'ত পৰিব এইটো এটা ডাঙৰ সমস্যা হৈছে গতিকে ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানে শিক্ষামন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু লগতে হোজাই জিলা আয়ুক্ত মহোদয়কো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কিন্তু এই ক্ষেত্ৰত আমি দাবী জনাম যে